ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনটোত সাংবাদিকক গুলিয়াই প্ৰাণে মৰা চেষ্টা আৰক্ষী জোৱানৰ নাজিৰা আৰক্ষী থানা উপ পৰিদৰ্শক অনামিকা বুঢ়াগোহাঁয়ে জ্যেষ্ঠ সাংবাদিকক আঙুলিটোৱে অভব্য আচৰণ অভিযুক্তৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনৰ ৰক্ষণাবেক্ষণ নাজিৰাত পুনৰ আৰম্ভ সাংবাদিক দল সংগঠনৰ কলা বেজ পৰিধান কৰি প্ৰতিবাদ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা নাজিৰাত আৰক্ষী বেটেলিয়নৰ জোৱানে সাংবাদিকক অন কেমেৰা সন্মুখত গুলিয়াই প্ৰাণে মৰাৰ বাবে উদ্যত হোৱা ঘটনা ৩৬ ঘণ্টা উকলি যোৱাৰ পিছত অভিযুক্ত ভাস্কৰ গগৈৰ বিৰুদ্ধে আৰু জ্যেষ্ঠ সাংবাদিক আঙুলিটোৱে অভব্য আচৰণ কৰে নাজিৰা আদৰ্শ আৰক্ষী থানা অনামিকা বুঢ়াগোহাঁই নামৰ উপ পৰিদৰ্শকগৰাকীয়ে অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ লগতে সাংবাদিকৰ ওপৰত অতিশয্যা চলোৱাৰ প্ৰতিবাদত উচিত ন্যায় বিচাৰি দিনৰ ১২ বজাৰ পিছত প্ৰতিবাদক সিদ্ধান্ত গ্ৰহণ কৰে নাজিৰাৰ সাংবাদিকসকলে নাজিৰা নগৰৰ মাজমজিয়াত সাংবাদিকসকলে কলা বেজ লগাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে উক্ত প্ৰতিবাদী কাৰ্যসূচীলৈ নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থায়ো পূৰ্ণ সমৰ্থন জনোৱাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদৌ অসম ছাত্ৰ সন্থা বিৰলা চিঠেনা সদৌ টাই আহোম ছাত্ৰ সন্থা সদৌ টাই আহোম যুৱ পৰিষদ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ আদিকে ধৰি নাজিৰা সমূহ দল সংগঠন আৰু সমূহ সংবাদকৰ্মীয়ে ঐক্যবদ্ধভাৱে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে অপমানৰ সন্মুখীন হ'ল এগৰাকী 25 বেটেলিয়নৰ জোৱানে বন্দুক টোৱাই গুলিয়াবলৈ উদ্যত হৈছিল আমাৰ সাংবাদিকসকলক লগতে নাজিৰাৰ থানাৰ এগৰাকী উপ পৰিদৰ্শক অনামিকা বুঢ়াগোহাঁই নামৰ এগৰাকীও আমাৰ জ্যেষ্ঠ সাংবাদিকজনক কিয় আহিছে কেলৈ আহিছে আমি প্ৰতিবাদ কৰিবৰ সময়ত তেওঁ যিভাৱে আঙুলিটোৱে উচ্চ বাচ্য কৰিছিল এই দুইটা ঘটনাই আমি উচিত তদন্তৰ বাবে বা এজাহাৰ দাখিল কৰিছিলোঁ আৰক্ষী থানাত কিন্তু সেই এজাহাৰ ভিত্তিত এতিয়া ৩৬ ঘণ্টা পাৰ হৈ গ'ল কিন্তু কোনো ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰা নাই তাৰিখৰ দিনাখন ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাখন আচলতে নাজিৰা ৱেঞ্চি কলনীত আচলতে কেইজনমান সাংবাদিকক গতিকে তাত গৈছিল আৰু তাত ৱেঞ্চি কলনীৰ ভিতৰত সোমাব বিচাৰিছিল আৰু সোমোৱাত বাধা দিছিল আৰু বাধা দিয়াৰ কাৰণে আচলতে কি হ'ল তেওঁলোকৰ এজন পুলিচ 25 বেটেলিয়নে আচলতে কি কৰিলে তেওঁলোকে আচলতে সাংবাদিকসকলৰ অশ্লীল মন্তব্য কৰিলে তাৰ পক্ষতে তেওঁলোকে অলৰেডি গুলি কৰি দিয়া এটা ভাবুকি দিছিল এতিয়া আমি ক'ব বিচাৰিছোঁ আমি যাক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কওঁ সাংবাদিকসকলক আচলতে তেওঁলোকে এনেকৈ অসভ্য ব্যৱহাৰ কৰিবলৈ ক'ত সাহস পালে সকলো পুলিচ বিষয়া নহয় কিছুমান ব্যৱসায় পুলিচ বিষয়া এনেকুৱা মানে সৰ্বসাধাৰণ ৰাইজৰ পৰা এনেকুৱা উপদ্ৰৱ কৰি দেখায় তেওঁলোকে যে নিজকে চিংগাম বুলি ভাবে তেওঁলোকক মই কৈছোঁ সকলো নহয় তেওঁলোক যিকেইজনে নিজকে চিংগাম বুলি ভাবে তেওঁলোকৰ সঁচাকৈ যদি সাহস আছে তেওঁলোকে যাওক বৰ্ডাৰত গৈ কৰি দিব একদম দেখায় কিন্তু আমি কলা বেজ পৰিধান কৰি সংবাদকৰ্মী হিচাপে বৰ লজ্জিত হৈ আমি ৰাজপথৰ কাষত জনসাধাৰণৰ সন্মুখত আমি প্ৰতিবাদী কাৰ্যসূচী প্ৰদৰ্শন কৰিবলগীয়া হৈছে আমি এনেকুৱা এটা কাৰ্যসূচী হাতত ল'বলৈ কিয় বাধ্য হ'লোঁ আৰু এই কাৰ্যসূচী আমি কিমানলৈকে প্ৰসাৰিত কৰিব লাগিব আমি কিমানলৈ প্ৰসাৰিত কৰিব দৃষ্টিত আমি এটা চিন্তা কৰি আছোঁ কিন্তু এইখিনি মুহূৰ্তলৈকে কিন্তু আমি অপেক্ষা কৰি আছিলোঁ যে যোৱা ৩৬টা ঘণ্টা অতিক্ৰম কৰা পৰ্যন্ত নাজিৰাৰ যিসকল সংবাদকৰ্মীয়ে আৰক্ষীৰ গুলিৰ সুমুকি তেওঁলোকে শুনিছিল যেতিয়া তেওঁলোকক ONGCৰ নিয়োজিত সুৰক্ষাৰ জোৱানে তেওঁলোকক গুলিয়াই মাৰিম বুলি বন্দুকৰ কাকত হাত দিছিল ঠিক তেনেকুৱা পৰিস্থিতিত সেই আৰক্ষীক সেই ঠাইতে চিনাক্ত কৰি আৰক্ষীৰ ওচৰত চমজাই দিয়াৰ লগতে তেওঁৰ ওপৰত ব্যৱস্থা ল'ব পৰাকৈ এজাহাৰ দাখিল কৰা হৈছিল আৰু সেই মুহূৰ্তত এজাহাৰ দাখিল কৰাৰ ২৪ ঘণ্টা আৰু ২৪ ঘণ্টাৰ পৰৱৰ্তী ৩৬ ঘণ্টাও অতিক্ৰম কৰি যোৱাৰ মুহূৰ্তত কিন্তু অসম আৰক্ষীৰ বিশেষকৈ নাজিৰা আৰক্ষীৰ কোনো ইতিবাচক পদক্ষেপ কোনো ইতিবাচক ব্যৱস্থা গ্ৰহণ আমি দেখা নাপালোঁ আৰু তাৰ লগতে এটা আটাইতকৈ ডাঙৰ কথা প্ৰতাৰক ৰূপে পৰিণত হৈছে আৰক্ষী যিদৰে ঠিক একেদৰে প্ৰতাৰণাৰ দলিলত তেওঁলোকে ভৰি দিছে নেকি যে নাজিৰা মহকুমা আৰক্ষী বিষয়াৰ লগত সিদিনা আমি দেখা পাইছিলোঁ যে আমাক আহ্বানো জনাইছিল যে আপোনালোকে আটক কৰি অনা ব্যক্তিজনক যেতিয়া আমি গাড়ীৰে ভৰাই আমি থানালৈ লৈ যাম গাড়ীৰে পৰিবহণ কৰি থানালৈ লৈ যাম সেই সময়ত যাতে তাত উপস্থিত দল সংগঠন বা আপোনালোকে কোনো ধৰণৰ ঠেলা হেঁচা নকৰে কোনো ধৰণৰ আক্ৰমণ কৰিবলৈ উদ্যত নহয় আমি সকলোখিনি পৰিৱেশ তেওঁলোকৰ আশ্বাসত আমি শান্তি শৃংখলা আৰু গণতন্ত্ৰৰ পৰম বিশ্বাসী হিচাপে আমি সেইখিনি মানি লৈছিলোঁ আৰু তেওঁক থানালৈকে সুৰক্ষাৰ মাজেৰে লৈ যোৱাত আমি সহায় কৰিছিলোঁ আৰু পৰৱৰ্তী সময়ত আমি আশা কৰিছিলোঁ যে যিদৰে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যিদৰে অসামৰিক প্ৰশাসনৰ মুৰব্বী তাত উপস্থিত আছে আমি তেতিয়া ভাবিছিলোঁ সঁচাকৈ তেওঁলোকে জনসাধাৰণে কেতিয়াবা উজৰাপত্তি কৰিবলগীয়া থল থাকিলেও অন্ততঃ সাংবাদিকসকলৰ ক্ষেত্ৰত তেনেকুৱা থল আজি নাথাকিব কিন্তু আটাইতকৈ পৰিতাপৰ কথা আমি জনসাধাৰণক আহ্বান জনাম যে চূড়ান্ত প্ৰতাৰকৰ প্ৰশাসনত পৰিণত হৈছে অসম আৰক্ষী গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকৰ এতিয়া নিৰাপত্তা নাই যিহেতু নিৰাপত্তাহীনতাত ভুগিছে সাংবাদিকসকলে আজি যিটো দিনত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা
যি দিনটোত সাংবাদিকৰ দিন হিচাপে গণ্য কৰে সকলোৱে, সেই দিনটোতে আৰক্ষী প্ৰশাসনে যি তেওঁলোকৰ বৰ্বৰতা দেখুৱালে সাংবাদিকৰ ওপৰত, ONGCৰ আৱাসিক এলেকালৈ যাবলৈ দুজন সাংবাদিকে যেতিয়া চেষ্টা কৰিছিলে বা তেওঁলোক তালৈ প্ৰৱেশত তেওঁলোকৰ 25 নম্বৰ বেটেলিয়নে বাধা দিয়াৰ পাছতেই উত্তপ্ত হৈ পৰিছিল ONGCৰ আৱাসিক এলেকাৰ সন্মুখভাগ। আৰু তেতিয়াই যি নাজিৰা থানাৰ আৰক্ষী আহি তাত সাংবাদিকক বাধা প্ৰদান কৰাৰ লগতে তেওঁলোকে বৰ্বৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হ'ল, যাৰ ফলত এতিয়া সাংবাদিকসকল নিৰাপত্তাত ভুগি তেওঁলোকৰ ন্যায় বিচাৰি তেওঁলোকে আৰক্ষীৰ কাষ চাপিছিল। আৰু প্ৰতিবাদ আজি তাৰ পৰিপ্ৰেক্ষিততে এই নাজিৰাৰ মাজমজিয়াত আজি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। আৰু এটা লজ্জাজনক কথা, যিহেতু অসম আৰক্ষীয়ে তেওঁলোকে বাৰম্বাৰ তেওঁলোকৰ নিজৰ যি কুকৰ্ম, তেওঁলোকৰ এই চৰিত্ৰসমূহ প্ৰকাশ পোৱাৰ পাছত তেওঁলোক এতিয়া এনেধৰণে লজ্জিত হৈ পৰিছে। আৰু তেওঁলোকৰ কি কাৰণে তেওঁলোকৰ নিজৰ দুখ ঢাকি তেওঁলোকে নিজক লুকুৱাবলৈ চেষ্টা কৰে। আৰু এইসকল অসম আৰক্ষীয়ে বাৰম্বাৰ তেওঁলোকৰ কুকৰ্ম ঢাকি আমাৰ যি সাংবাদিকৰ নিৰাপত্তা এতিয়া হীনতাত ভোগাৰ যি উপক্ৰম হৈছে, তাতো তেওঁলোকে একেই প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। আৰু এতিয়া সিদিনা যিদিনাখনৰ এই ঘটনাটো সংঘটিত হৈছিল 16 নৱেম্বৰৰ দিনাখন তেওঁলোকে গেটৰ সন্মুখত যেতিয়া বাধা প্ৰদান কৰিছিল, তাৰ পাছতে আমাৰ সাংবাদিকসকলে তাত প্ৰতিবাদৰ দৰে কাৰ্যসূচীও গ্ৰহণ কৰি তেওঁলোকক এখন আজাহাৰ দাখিল কৰিছিল। কিন্তু সেই আজাহাৰৰ আজিলৈকে কোনো সুফল নোপোৱাৰ ফলতেই আজি তাৰ পৰিপ্ৰেক্ষিতত আমাৰ সাংবাদিকসকল আৰু লগতে বিভিন্ন দল সংগঠনৰ লোকো আমাৰ লগত আহি তেওঁলোকে আজি আমাক ইয়াত প্ৰতিবাদস্থলীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে।